হেল্ল' দাদা বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। যোন দাদা বা বন্ধুসকল চাই আছে তেখেতক কৈছোঁ ভিডিঅ'টো পূৰাপূৰি চাব। আছাম কইন ষ্টাৰ ইউটিউব চেনেলৰ পৰা মই নুৰ হোসেন। ময়ো এজন সৰু চাই কালেক্টৰ। 340 শিক্ষা এটা না এটা কিনিয়েই থাকোঁ। ৰিয়াৰ কেটেগৰীৰ শিক্ষা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিঅ'ৰ মাধ্যমতে ফোন নম্বৰ পাই যাব, হোৱাটছএপত দেখাব পাৰে। ভিডিঅ'টো পূৰাপূৰি চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব বেছিকৈ। হয়তো আপোনাৰ তাত নাথাকিলে অন্য কাৰোবাৰ হাতত আছে, এজনৰ অফিচিয়ালত এজনে হেল্প হ'ব বা 2 টকা পাব। আপনার কয়েন্সের প্রতি যদি নলেজ থাকে মোর চ্যানেলটো সাবস্ক্রাইব করে রাখিব। তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহয়, সৰু ভিডিঅ'। ভাৰতত কোন কোন জেগাত শিক্ষা বনায় তাৰ এটা মিনিট চাৰ্ট আপোনালোকক দেখাই দি আছোঁ, স্ক্ৰীনত চাই লওক। দেখা পাইছে বোম্বাই, কলিকতা, হায়দ্রাবাদ, নয়ডা। বোম্বাই বানানো শিক্ষাৰ সোণৰ তলত ঠিক ডায়মণ্ডৰ দৰে নেমকিৰ দৰে ফটা এটা থাকিব, ডায়মণ্ড। কলিকতা বানানো শিক্ষাৰ সোণৰ তলত কোনো মাৰ্ক নাথাকে। হায়দ্রাবাদ বানানো শিক্ষাৰ সোণৰ তলত ষ্টাৰ থাকিব। নয়ডাত বানা শিক্ষাৰ সোণৰ তলত ডট থাকিব, ৰাউণ্ড এটা ফটা থাকিব। এটোই হ'ল ভাৰতৰ মেইনটিছৰ চাৰ্ট। আপোনালোকে গম পাইছে চাগে, পাৰিলে স্ক্ৰীনশ্বট লৈ লওক, ভিডিঅ'টো পাবই। এতিয়া আহক আমি জানো 2026 বুকত এই 3টা শিক্ষা কিমান মূল্যৱান হ'ল আমি জানো এই ভিডিঅ'ত। ফাৰ্ষ্টত আমি জানিম এই শিক্ষাটো 2 প্ৰকাৰৰ বনাইছিল। এইটো সেকেন্ড স্টেগৰ শিক্ষা হয়। এইটো হ'ল ওয়েট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টের শিক্ষা ফাইনত আছে আপনার 15 টাকা, ইউনিট আছে 40 টাকা, শিক্ষা কমন। হায়দ্রাবাদ মিন্টের শিক্ষা কমনত আছে, ফাইনত 15 টাকা, ইউনিট আছে 40 টাকা। মেটেলটো দেখাই পাইছে পেট্রোল, একচুয়ালি ব্রাশ মেটেল বুলি কয়। আৰু ফাৰ্ষ্ট ষ্টেগৰ শিক্ষাৰ বিষয়ে বেলেগ ভিডিঅ'ত মই জানকাৰী দিম। আজি এইটো দিলোঁ, এইটো সেকেন্ড ষ্টাৰ, এইটো কমন কেটেগৰীত আছে। তাৰপিছত আমি জানিম এই শিক্ষাটো 1 মিনিটের পৰা বনাইছিল কলিকতা, কিন্তু সেকেন্ড স্টেগ আর ফার্স্ট স্টেগ আছে। তো কলিকতা মিন্টের শিক্ষা একে, ওয়েট 6 গ্রাম, সাইজ 23 mm, শেপ সার্কুলার, মেটেল ব্রাশ নিকেল। তো এইটো শিক্ষা আছিল কলিকতা মিন্টৰ, কমন আছে, ফাইনত আছে তোমাৰ 15 টাকা, ইউনিট আছে 30 টাকা, শিক্ষা কমন। কিন্তু ফার্স্ট স্টেগৰ শিক্ষাৰ এটা কিবা এটা মেইনটিছ আছে, এল তো লেখাগিলা ডাঙৰ ডাঙৰ থাকিব, ছবিগিলা, আৰু ইয়াৰ যিটো দাঁত আছে এই দাঁতটো ডাঙৰ ডাঙৰ দেখা পাব। এনেকুৱা কৰিলে হাতত চুপিব, ধাৰ মনে ক'ব এইটো ধাৰ আছে। আৰু এইটো ৰেডিডেছ হয়, কিন্তু পাতলাটো হয়, এইটো জানিব লাগিব। শিক্ষা হাতত ল'লে তাৰ লেখা চেকা চন টন সব স্পষ্ট, ইয়াৰ নাক কাণ চুল সব স্পষ্ট দেখা পাব লাগিব। সেইটো শিক্ষাৰ দাম আছে আপোনাৰ ইউনিট 5500 টাকা। ফার্স্ট স্টেগ শিক্ষা, এই শিক্ষাটো চাব, মোৰ হাতত আছে এইটো
সেকেন্ড স্ট্যাকের শিক্ষা, এইটো দেখাই পাইছে, পাতলা পাতলা লেখা গিলি আছে। তো এই ইউনিট আছে 5,500 টকা। এনেকুৱা শিক্ষা থাকিলেও মোক দেখাব পাৰে। এনেকুৱা হ'ব পাৰে যে এইটো শিক্ষা দামী ওলাই গ'ল। তাৰপিছত জানিম আমি এইটো মোৰ হাতত আছে গাই টিল্লু, একে ওয়েট 6 গ্রাম, সাইজ 30 mm, শেপ সার্কুলার মেটেল, ব্রাশ মেটেল। কলিকাতা মিন্টৰ শিক্ষা স্কোয়ারত আছে, ফাইনত আছে 100 টাকা, ইউনিট আছে 500 টাকা। কলিকাতা মিন্ট গাই টিল্লু শিক্ষা, মোৰ হাতত যেটো শিক্ষা দেখা পাইছে এইটো শিক্ষা। হায়দ্রাবাদ মিন্টৰ শিক্ষা কমনত আছে, ফাইনত আছে 15 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা কমন, তথাপি কালেক্ট কৰি ৰাখিব লাগে। মোৰ হাতত দেখা পাইছে হায়দ্রাবাদ মিন্টৰ শিক্ষা, এইটো কালেক্ট কৰি থৈ দিছোঁ, কেতিয়াবা কামত আহি যাব, আপোনালোকেও ৰাখিব পাৰে। স্মাৰক শিক্ষা, প্ৰত্যেকটা শিক্ষাই দামী হৈ যাব। ইয়াৰ কাৰণে এটা কথা চিন্তা কৰিব, যে মেটেলেদি এবাৰ শিক্ষা বনোৱা যায়, দ্বিতীয়বাৰ এই মেটেলেদি শিক্ষা নবনায়। তো মেটেলৰ মূল্যটো দিনে দিন বাঢ়ি যাই আছে, বস্তুবোৰৰ দামবিলাক বেছি বাঢ়ি যাই আছে। সেই গতিকে কপাৰ নিকেল, নিকেল মেডেল, ৰূপা, কৰ্ণচুন ডিটেলত ৰূপাৰ দামো বহুত মূল্যৱান বাঢ়ি গৈছে। এনেকুৱা ধৰণৰ এটা 1 টকা আছে লাখ টকা তাৰ মূল্য, গম পাইছে না নাই? এতিয়া বহুত কথা ক'লোঁ, যে আৰু এটা কথা হ'ল কি, কিছুমান মানুহ শিক্ষা দিয়ে, ভিডিঅ'ত ফোন নম্বৰ দি দিয়ে, ফোন কৰিলে ৰেজিষ্টাৰ ফাইন লাগে, বা কিবা আধাৰ কাৰ্ড লাগে, পান কাৰ্ড লাগে। এইবোৰ মানুহৰ পৰা বাচি থাকিব, আৰু আপুনি যোন দেশৰ মানুহ সেই দেশকে বিশ্বাস কৰিব। যেতিয়ালৈকে আপোনাৰ কাষত মানুহ যোৱা নাই তেতিয়ালৈকে বিশ্বাস নকৰিব মানুহ অনলাইনত। ময়ো এটা অসমৰ মানুহ, ময়ো কৈছোঁ যে মই যদি কইন্সৰ বিষয়ে জানো, মই কালেক্ট কৰিব শিকিছোঁ, তেতিয়াহ'লে আমাৰ অসমবাসীকো মই জানকাৰী দিওঁ, তেখেতেও জানক শিক্ষা যে বিক্ৰী হয়, ক'ত বিক্ৰী হয় সেইটোও জানক। তে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খুদা হাফেজ।